Vasungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমি ইংলিছৰ টপ 1000 এমসিকিউ সলভ কৰিবলৈ চেষ্টা কৰিছো বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্নসমূহ লোৱা হৈছে এক্সাম ওৰিয়েন্টেড প্ৰশ্নবিলাক লোৱা হৈছে এক্সাম প্যাটাৰ্নত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি যোৱাবাৰ এডিআৰ 2022 ৰ যিমানখিনি কোৱেশ্চন পেপাৰ আছিল টোটাল 5খন পেপাৰ আছিল আমি 5খন পেপাৰো অলৰেডি ইউটিউবত ফ্ৰী কে সলভ কৰাইছো আৰু বহুত সহজ কে সলভ কৰাইছো বহুত ইজি কে সলভ কৰিছো যিসকলে চাইছে সম্পূৰ্ণ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ হৈছে প্ৰশ্নৰ লগত আমি কনসেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰতো ফোকাস কৰিছো তো আজি আমি যিখিনি প্ৰশ্ন ডিসকাস কৰিম প্ৰশ্নখিনি আপোনালোকে ফাৰ্ষ্টত চাই লওক যে কেনেকুৱা ধৰণৰ প্ৰশ্ন এক্সামত আহিব পাৰে যদি প্ৰিভিয়াস ডে কোৱেশ্চন আপোনালোকে চাই দেখা পাব যে fill in the blanks খালি ঠাই দি দিব খালি ঠাইত আপোনালোকে এপ্ৰোপ্ৰিয়েট ওয়াৰ্ডটো বহাব লাগে এটো কেতিয়াবা আপোনাৰ ভোকেবুলাৰি পৰা হদিব অৰ্থাৎ শব্দ অৰ্থ গম পাব লাগিব কেতিয়াবা বেসিক গ্ৰামাৰ কনসেপ্টৰ পৰা হুদে আকৌ কেতিয়াবা প্ৰশ্ন কেনেকুৱা আহে যে আপোনালোকক মই দেখাই দিছো কেতিয়াবা আপোনালোকৰ প্ৰশ্ন আহিব যে কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আপোনালোকে চাওক যে ইয়াত দেখা পাইছে আপোনালোকে এটা সেন্টেন্স দি দিছে আৰু পিছৰ সেন্টেন্সটো কি হ'ব হেতুৱে তলৰ চাৰিটা অপচনৰ পৰা আমি বাছি উলাব লাগিব কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কেতিয়াবা আহিব এনেকুৱা ধৰণৰ চাওক যে এটা আপোনালোকক কেটামান লেটাৰ বোল্ড কৰি দিব এই বোল্ড কৰা ঠাই তলৰ কোনটো বহালে এপ্ৰোপ্ৰিয়েট হ'ব হেতু উলাব লাগে কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কেতিয়াবা সমাৰ্থক শব্দ উলাব দিব কেতিয়াবা কেনেকুৱা আহিব আপোনাক দেখাই দিছো কেতিয়াবা আপোনালোকৰ আহিব যে ইয়াত চাওক যে আমাক অপোজিট ওয়াৰ্ডটো উলাব লাগে অপোজিট শব্দটো মানে বিপৰীত শব্দ বাছিব লাগে বোল্ড কৰা লেটাৰ বিলাকৰ পৰা শব্দ বিলাকৰ পৰা ইয়াত চাওক ভেৰাচিটি দিয়া আছে তো ভেৰাচিটিৰ অপোজিট ওয়াৰ্ডটো কি হ'ব সমাৰ্থ বিপৰীত শব্দটো কি হ'ব হেতু উলাব দিব কেতিয়াবা আপোনালোক সমাৰ্থক শব্দটো উলাব দিব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে আমি যিবিলাক ইম্পৰ্টেন্ট হয় সেই ইম্পৰ্টেন্ট প্ৰশ্নসমূহে ডিসকাস কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে গতিকে বলক আমি আজিৰ ভিডিওটো আৰম্ভ কৰো বুজি পাইছেনে আপোনালোকে কমেন্টত লিখিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ কমেন্ট আমাক বহুত বেছি উৎসাহ দিয়ে ভিডিও বনাবলৈ অন্যথা ভিডিও বনাবলৈ আমি উৎসাহ নাপাওঁ আমাকো মোটিভেশনৰ প্ৰয়োজন হয় ভিডিও বনাবলৈ ঠিক আছে আপোনালোকে এটা কমেন্ট কৰিব এতিয়া ভিডিওটো একেবাৰে আৰম্ভ কৰাৰ আগত আমি লাষ্ট যেটো ভিডিও আছিল ইয়াৰ আগৰ সিৰিজটো পাৰ্ট 2 টো তাৰ আমি দুটা কোৱেশ্চন আমি চাই ল'ব বিচাৰিছো আমি তাত ভয়েসৰ বিষয় শিকিছিলো ভয়েস টেন্সৰ বিষয় শিকিছিলো যাতে আপোনাৰ ৰিভিজন হয় যে হাউ মাচ মান্থলি ৰেন্ট ডিড ইউ পে ফৰ দা হাউস ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হবে চাৰিটাৰ ভিতৰত হ'ব কেনেকৈ আপোনালোকে 2 সেকেন্ডত মাত্ৰ কৰিব পাৰিব সেই সম্পৰ্কেও আমি ডিসকাস কৰিছো ইয়াত আপোনালোকে ডিড শব্দটো দেখা পাইছে ডিড দেখা পোৱা লগালগ আপোনালোকে এটা কথা মনত পেলাব যে এটো পাষ্ট হয় আৰু ভয়েসত কেতিয়াও টেন্সৰ হলনি নহয় ভয়েসৰ টেন্সৰ চেঞ্জ কেতিয়াও নহয় টেন্সৰ চেঞ্জ নহয় হেতু মনত থলে আমাৰ আনসাৰ লৈ যাব কাৰণ যেহেতু ডিড আছে গতিকে এটো প্ৰেজেন্ট হ'ব নোৱাৰে গতিকে ইজ থাকিলে মানে আমি ডাইৰেক্টলি ক্যান্সেল কৰি দিম ইয়াতো ইজ আছে গতিকে ডাইৰেক্টলি ক্যান্সেল কৰি দিম কাৰণ পাষ্ট আছে মানে পাষ্টৰ অক্সিলাৰি ভাৰ্ব ওয়াজ বা ওৱেৰহে আহিব পাৰে ইয়াৰ লাগি ক্লিয়াৰ আছে তাৰ নেক্সট ইয়াতো ওয়াজ আছে এটো কাৰেক্ট হ'ব পাৰে ইয়াতো ওয়াজ আছে এটো কাৰেক্ট হ'ব পাৰে এতিয়া আমি এটা কথা মনত পেলাম যে কি শিকিছিলো আমি এই বিং যেটো শব্দ আছে বিংটো আমি এনে ব্যৱহাৰ কৰিব নোৱাৰো যতে প্ৰশ্নত আইএনজি থাকিব তাতে আমি বিং লগাম ক্লিয়াৰ আছে যদিহে ইয়াত পেইং শব্দটো থাকিলেহেতেন যদিহে ইয়াত পেইং শব্দটো আইএনজি থাকিল হয় তেতিয়া আমি বিং লগালোহেতেন অন্যথা আমাক বিং লগোৱাৰ প্ৰয়োজন নাই গতিকে আমি এটো ক্যান্সেল কৰিম সো অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে একেবাৰে সহজত কেনেকৈ কৰিব লাগে আমি হেতু সম্পৰ্কে ডিসকাস কৰিছো যিসকলে চোৱা নাই ইয়াৰ আগৰ ভিডিওটো চাই ল'ব আজি মই থুলমুলকে ৰিভিজন কৰি দিছো তাৰ নেক্সট আমাৰ দা মনসুনস স্পাৰ দা ট্ৰিজ টু স্প্ৰাউট নিউ লিভস হেতু কোনটো কাৰেক্ট আনসাৰ হ'ব একেবাৰে সহজত কেনেকৈ কৰিব লাগে আমি ডিসকাস কৰিছো সম্পূৰ্ণ কনসেপ্ট ক্ৰিস্টেল ক্লিয়াৰ হৈ আছে আমাৰ ইয়াত দেখিছো আমি স্পাৰ শব্দটো আছে স্পাৰ শব্দটো দেখা মানে এটো প্ৰেজেন্ট হয় পাষ্ট নহয় প্ৰেজেন্ট হয় হয়নে আৰু যেতিয়া প্ৰেজেন্ট আছে এটো ফিউচাৰ অক্সিলাৰি ভাৰ্ব লগোৱাৰ প্ৰয়োজন নাই কাৰণ প্ৰেজেন্টৰ কথা আছে ওৱেৰ লগোৱাৰ প্ৰয়োজন নাই এটো পাষ্ট হয় আমি প্ৰেজেন্ট ব্যৱহাৰ কৰিম ক্লিয়াৰ আছে ইয়াত ইয়াত আছে ইয়াত আছে এই দুটা হ'ব পাৰে পুনৰবাৰ কৈছো আমি নিজে আইএনজি এটা লগাই দিব নোৱাৰো কৰবাৰ পৰা আনি পিনি নিজে লগাই দিব নোৱাৰো যদিহে নাই সো অপচন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব আৰু সদায় পেসিভ ভয়েসত বাই অক্সিলাৰি ভাৰ্ব বাই প্ৰিপজিশন লাগিব আৰু এই ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফ্ৰম V3 ফৰ্মটো মেন্ডেটৰী হয় গতিকে আমি অপচন সি টো কাৰেক্ট আনসাৰ বুলি গম পাম ক্লিয়াৰ আছে ইয়াৰ লাগি নিশ্চয় ক্লিয়াৰ আছে এটা আমি তাৰ নেক্সট প্ৰশ্নটোলৈ যাওঁ যে আমাক ইয়াত কি কৈছে হিজ প্ৰফেশন ইজ টিচিং যে তাৰ প্ৰফেশনটো টিচিং হয় ঠিক আছে তাৰ প্ৰফেশনটো কি হয় টিচিং হয় বাট হিজ ডেছ ইজ ফটোগ্ৰাফি তাৰ মানে ইয়াত কি ক'ব বিচাৰিছে যে তাৰ প্ৰফেশন যেটো হয় যেটো কাৰণে হি টকা ইনকাম কৰে তাৰ প্ৰফেশনটো টিচিং হয় হি পঢ়ায়
কিন্তু তাৰ প্ৰকৃতৰে পেছনৰ কথা ক'ব বিচাৰিছে যে তাৰ পেছনটো ফটোগ্ৰাফী হয় আৰু পেছনৰ মানে আমি ভোকেশ্যন শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ ভোকেশ্যনটোৱে পেছন টাইপৰ বুজায় কেৰিয়াৰৰ পেছন টাইপৰ বুজায় ঠিক আছে এইটো হ'ল ভেকেশ্যন এটা আমি যিটো বন্ধ বুলি কওঁ যে সামাৰ ভেকেশ্যন গৰমৰ বন্ধ ছুটি সেইবিলাক বুজা যায় এভোকেশ্যন মানে হবি টাইপৰ বুজায় কিন্তু এপ্ৰপ্ৰিয়েটটো হৈ যাব ইয়াত ভোকেশ্যন এইটো মানে আমি পেছন টাইপৰ বুজাম ঠিক আছে সো অপশ্যন বি টো কাৰেক্ট আনসাৰ হ'ব এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় ডাইৰেক্টলি কমন আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আমি ল'বলৈ ডিছকাছ কৰিছোঁ কাৰণ SSC পেটাৰ্ণত আহিছিলে যোৱাবাৰ গতিকে এইবিলাক SSC পেটাৰ্ণৰ প্ৰশ্ন হয় তাৰ নেক্সটটো আছিলে আমাৰ হি কোৱাৰেল উইথ দ্য বছ কোৱাৰেল মানে কি কোৱাৰেল মানে কাজিয়া কৰা হি কাৰ লগত কাজিয়া কৰিলে বছৰ লগত কাজিয়া কৰিলে তাৰ অফিচৰ যিজন বছ আছিলে সেই বছৰ লগত কাজিয়া কৰিলে ডেছ অফ দ্য কনচিকুৱেঞ্চেছ মানে ফলাফল যে ফলাফলৰ ওপৰত ধ্যান নিদিয়াকৈ ফলাফলৰ ওপৰত গুৰুত্ব নিদিয়াকৈ তেখেতে নিজৰ বছৰৰ লগত কাজিয়া কৰিলে তো আমাক গুৰুত্ব নিদিয়া বা ধ্যান নিদিয়া টাইপৰ আমি চাম ইয়াত কনফিডেণ্টটো হ'বই নোৱাৰে কাৰণ ফলাফলৰ ওপৰত কনফিডেণ্ট হৈ পিনিতো সি কাজিয়া নকৰে চ' এইটো হ'ব নোৱাৰে সি কাজিয়া কৰিলে তাক হয়তো চাকৰিৰ পৰা উলিয়াই দিব পাৰে সেইটোৰ ওপৰত সি ধ্যান নিদিলে সেই ফলাফলৰ ওপৰত সি ধ্যান নিদিলে আৰু ধ্যান নিদিয়াৰ কাৰণে আমি হিডলেছ ব্যৱহাৰ কৰিম কি ব্যৱহাৰ কৰিম হিডলেছ ঠিক আছে এইটো ধ্যান নিদিয়া টাইপৰ বুজাব হিডলেছ বুজি পাইছে আপোনালোকে ডিভইড মানে বঞ্চিত কৰা হয় ডিভইড মানে কি হয় বঞ্চিত কৰা সম্পূৰ্ণ বেলেগ হয় বঞ্চিত কৰা ঠিক আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সটটো আমাৰ এইবিলাক যেতিয়া আমাৰ গোটেই আমাৰ পেপাৰটো আমি কমপ্লিট কৰিম তেতিয়া মই PDF শ্বেয়াৰ কৰিম মই খণ্ডকে PDF শ্বেয়াৰ নকৰোঁ টুকুৰা 20টা 25টা তেনেকৈ PDF মই শ্বেয়াৰ নকৰোঁ আপোনালোকে গম পায় তাৰ নেক্সটটো আছিলে উই ডেছ ৰেছপেক্ট আৱাৰ পেৰেণ্টছ এণ্ড টিচাৰ আমি নিজৰ পেৰেণ্টছক পিতৃ মাতৃ বা আমাৰ টিচাৰসকলক আমি সন্মান কৰিব লাগে বুলি কৈছে আমি সন্মান কৰা উচিত বুলি কৈছে তেনেকুৱা ক্ষেত্ৰত আমি সাধাৰণতে শুড ব্যৱহাৰ কৰোঁ যিহেতু ইয়াত শুড নাই গতিকে অ'টো হ'ব কাৰেক্ট আনচাৰ অ'টো আৰু শুডৰ প্ৰায় মিনিংটো একেই টাইপৰ বুজায় চ' এইটো হ'ব ইয়াত কাৰেক্ট আনচাৰ একেবাৰে সহজ আছিলে এইটো তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে যে চাম ভাৰ্বছ নিড এ ডেছ টু কনভে দ্য ফুল মিনিং কিছুমান ভাৰ্বক কি লাগে যে অৰ্থটো সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবলৈ তো অপশ্যনত আমাৰ কি আছে কমপ্লিমেণ্ট আছে কমপ্লিমেণ্ট মানে কি হয় প্ৰশংসা কৰা আপুনি আপোনাৰ বন্ধুক কমপ্লিমেণ্ট দিছে প্ৰশংসা কৰিছে কি কৰিছে প্ৰশংসা কৰিছে কমপ্লিমেণ্টাৰী মানে প্ৰশংসাসূচক এই কমপ্লিমেণ্টৰ পৰাই কমপ্লিমেণ্টাৰী বনিছে গতিকে এইটো হৈ যাব প্ৰশংসাসূচক গতিকে এই দুটাৰটো কথা আহিব নোৱাৰে কম্পনেণ্ট মানে হ'ল উপাদান যে ইয়াত কি উপাদান আছে কি কম্পনেণ্ট আছে এই ড্ৰিংকত কি উপাদান আছে কি কম্পনেণ্ট আছে চ' এটা আমাৰ ওচৰত থাকিলে অপশ্যন বি টো কমপ্লিমেণ্ট যে some verbs need a complement to convey the full meaning ঠিক আছে চ' অপশ্যন বি টো হৈ যাব ইয়াত কাৰেক্ট আনচাৰ তাৰ নেক্সট চাওক ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আপোনালোকে লাইক কৰিলে আমি একো নাপাওঁ কিন্তু আপোনালোকৰ মৰম আমাৰ লগত আছে বুলি আমি বিশ্বাস কৰোঁ হয়নে তাৰ নেক্সট আছিলে আমাৰ ওচৰত কি যে let us sit down dash the shade of a tree for some time নিজে কৰিবলৈ চেষ্টা কৰক let us sit down dash the shade of a tree for some time এতিয়া আমাৰ ওচৰত প্ৰায় 3-4 মাহ সময় আছে এক্সামৰলৈকে গতিকে যথেষ্ট সময় আছে বুলি মই ভাবোঁ গতিকে ভালকৈ প্ৰিপাৰেশ্যন কৰি যাওক আপোনালোকে আমাৰ ৰিজনিঙৰ প্ৰায় ভিডিঅ' আমি বহুত দিছোঁ আৰু প্ৰেক্টিছ ছেশ্যন আহিব আমাৰ মক টেষ্ট টাইপৰ প্ৰেক্টিছ ছেশ্যন আহিব কেইটামান টপিকো ইনক্লুড হ'ব আমাৰ মেথছৰ পেইড ক্লাছ আছে আপোনালোকে গম পায় অতি কম মূল্যত মেথছৰ পেইড ক্লাছ বহুত ছিষ্টেমেটিককৈ আছে যিসকলে কোৰ্চ লৈছে আপোনালোকে গম পায় মেথছৰ কোৰ্চৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনত লক্সটক এপ্লিকেশ্যনৰ লিংক দিয়া আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লক্সটক এপৰ লিংক দিয়া আছে তাত ক্লিক কৰি এপটো ডাউনলোড কৰিব ইউজ আনাডাৰ মেথডত ক্লিক কৰি লগ ইন কৰি ল'ব তাৰপিছতে তাতে মেথছৰ ক্লাছটো পাই যাব ইউজ আনাডাৰ মেথডত ক্লিক কৰি লগ ইন কৰি ল'ব তাতে মেথছৰ ক্লাছটো পাই যাব বহুত ছিষ্টেমেটিকেলি দিয়া আছে যদিহে মেথছত আপোনালোকৰ ডাউট আছে যে নোৱাৰিব পৰা কনচেপ্ট ক্লিয়াৰ নাই কনচেপ্টটো ইম্পৰ্টেণ্ট হয় তেতিয়া আপোনালোকে মেথছৰ ক্লাছটো ল'ব পাৰিব মই নিজে ক্লাছেছবিলাক কৰিছোঁ গতিকে সামান্য মূল্যতে আপোনালোকে মেথছৰ কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিব তাৰ নেক্সটটো আমাক কি দিয়া আছিলে let us sit down dash the shade of a tree for some time গছৰ ছাঁ shade মানে কি হয় গছৰ ছাঁত বহুকে বল বুলি লগ ধৰিছিল লগৰ বন্ধুক let us sit down গছৰ ছাঁত বহিব বিচাৰিছে এতিয়া আপোনালোকে বহুতৰ মনত ধাৰণা আহিব পাৰে যে বিলো ইয়াত যদিহে গছ এজোপা এনেকৈ আছে গছৰ তলত বহুকে বল বুলি কোৱা নাই যদিহে গছৰ তলত বহুকে বল বুলি কোৱা আমি কি কওঁ আণ্ডাৰ দ্য ট্ৰী
গছৰ তলত গছজোপাৰ তলত বহিম বুলি ক'লে কিন্তু গছৰ তলত বহাৰ কথা কোৱা নাই গছৰ ছাঁত বহোগে বুলি কৈছে চাওক গছৰ তলত নহয় গছে যেটো ছাঁ দিছে ছাঁত বহোগে বল বুলি কৈছে গতিকে ইয়াত ইন প্ৰিপজিচন আহি যাব ইন দা শেড কি আহি যাব ইন দা শেড বিলো নাহে বা ইনসাইড নাহে ক্লিয়াৰ আছে let us sit down in the shade of a tree for some time তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাৰ ওচৰত আছিল যে মাদাৰ হেড প্ৰিপেয়াৰ 20 বিস্কুট মায়ে 20টা বিস্কুট প্ৰিপেয়াৰ কৰিছিলে ৰাণী এট অল অফ দেম ৰাণীয়ে সকলোবিলাক খাই দিলে 20টা বিস্কুট আছিলে 20টা বিস্কুটো খাই দিলে therefore হেতু কাৰণে মাদাৰ কল হাৰে মাকে তাক কি বুলি ক'ব খকুৱা বুলি ক'ব অসমীয়া ভাষাত আমি কি বুলি কম খকুৱা বুলি কম আৰু খকুৱাটো নিদি নহয় নিদিটো বেলেগ হয় দৰিদ্ৰ টাইপৰ বুজালে নিদি বুজায় বা ডাইজেষ্টাৰটো নহয় ডাইজেষ্ট কৰাটো ডাইজেষ্টাৰ বুলি কয় গতিকে গ্লাটনটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে গ্লাটেন মানে খকুৱা টাইপৰ বুজায় কি বুজাব খকুৱা টাইপৰ ঠিক আছে খকুৱা টাইপৰ যে 20খন বিস্কুট আছিলে 20খন বিস্কুট খাই পেলালে গতিকে খকুৱা বুলি তাক ক'ব তাৰ নেক্সট আমাৰ ওচৰত আছিলে যে ইফ ইউ ডু ৱেল ইন দিছ এক্সাম নেক্সট ইয়াৰ দেন মাই এফৰ্টছ ডেছ ছাকচেছফুল এইটো ইফ কণ্ডিশ্যনেল চেণ্টেন্স হয় আমি কাৰেক্ট টেন্স পঢ়িছোঁ যিসকলে চোৱা নাই এবাৰ কাৰেক্ট টেন্স ভিডিঅ'টো চাওক একেবাৰে ছুটি ভিডিঅ' হয় আৰু সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ কৰা হৈছে তাত যে ইফ কণ্ডিশ্যনেল চেণ্টেন্স যদিহে থাকে এইফালে যদিহে প্ৰেজেণ্ট ইনডিফিনিট থাকে প্ৰেজেণ্ট ইনডিফিনিট বুলি নিশ্চয় চিনি পাইছে টেন্সৰ ভিডিঅ' আমি দিয়া আছে 2 ছেকেণ্ডত কেনেকৈ টেন্স চিনি পাব সেই সম্পৰ্কে ভিডিঅ' দিয়া আছে চাই ল'ব আপোনালোকে ইংলিছ প্লেলিষ্টত গৈ এইফালে এইটো ইফ প্লাছ প্ৰেজেণ্ট ইনডিফিনিট গতিকে তাৰ নেক্সটটো হৈ যাব ফিউচাৰ ইনডিফিনিট গতিকে মাই এফৰ্টছ উইল আহিব বি আহিব যিটো অপশ্যন চিত আছে এইবিলাক চাও পাৰফেক্ট টেন্স হৈ গৈছে এইটো ফিউচাৰ পাৰফেক্ট হৈছে প্ৰয়োজন নাই গতিকে ফিউচাৰ ইনডিফিনিট লগালে কাৰেক্ট হ'ব সো অপশ্যন সি টো ইয়াত কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে নিশ্চয় কনসেপ্ট ক্লিয়াৰ আছে তাৰ নেক্সটলৈ আমি যাম এইখিনি আমি পঢ়িছো তাৰ নেক্সটটো চাও বেলেগ বেলেগ ধৰণে প্ৰশ্নটো আহিব পাৰে উই নট হাৰি উই হেভ গট প্লেণ্টি অফ টাইম আমি বহুত খৰখেদা হোৱাৰ প্ৰয়োজন নাই আমি খৰখেদা হোৱাৰ প্ৰয়োজন নাই আমাৰ ওচৰত যথেষ্ট সময় আছে বুলি কৈছে গতিকে এই উডটো লগোৱাৰ প্ৰয়োজন নাই এইটো ফিউচাৰ পাষ্টত আমি ব্যৱহাৰ কৰোঁ কণ্ডিশ্যনেল যেতিয়া চেণ্টেন্স হ'ব যেতিয়া হেতেন বাক্য হ'ব মই ৰজা হোৱাহেঁতেন মই আমুক কৰিলোহেঁতেন মই চৰাই হোৱাহেঁতেন মই উৰি গ'লোহেঁতেন মই শক্তিমান হোৱাহেঁতেন উৰি উৰি ফুৰিলোহেঁতেন তেনেকুৱা ধৰণৰ হেতেন বাক্যত আমি ফিউচাৰ পাষ্ট ব্যৱহাৰ কৰোঁ শুডটো ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই ইয়াত এইটো ফিউচাৰ পাষ্টটো আমি ব্যৱহাৰ কৰোঁ লগতে যেতিয়া আমি আমাৰ মডেল ভাৰ্ব যেতিয়া ব্যৱহাৰ হয় যেতিয়া আমি উচিত টাইপৰ কওঁ তেতিয়া আমি ব্যৱহাৰ কৰোঁ মাষ্টটো যেতিয়া ক'ত ব্যৱহাৰ কৰোঁ একে ধৰণৰ চেণ্টেন্সত প্ৰায় ব্যৱহাৰ কৰোঁ চ' ইয়াত নিডটো হ'ব কাৰেক্ট আনসাৰ উই নিড নট হাৰি আমি খৰখেদা হোৱাৰ প্ৰয়োজন নাই আমাৰ ওচৰত যথেষ্ট টাইম আছে সেইটো ক'ব বিচাৰিছে ক্লিয়াৰ আছে ইয়াৰলৈকে নিশ্চয় ক্লিয়াৰ আছে ইয়াৰলৈকে পুনৰবাৰ কৈছোঁ ভালকৈ আপুনি কনচেপ্টবিলাক ক্লিয়াৰ কৰিব আমি অলৰেডি বহুত কনচেপচুৱেল ভিডিঅ' ডিছকাছ কৰিছোঁ ইংলিছ গ্ৰামাৰ আৰু পাৰিলে আমি আৰু ডিছকাছ কৰিম যিসকলে মেথছত কনফিউজন আছে মেথছৰ কোৰ্চটো আপুনি লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংকটো পাব তাৰ নেক্সট চাওক যে যিবিলাক বল কৰা আছে তাৰ অপজিট মিনিংটো ওলাব লাগে যোনটো এপ্ৰপ্ৰিয়েট নিয়েৰলি অপজিট ডাইৰেক্টলি অপজিট সম্পূৰ্ণ অপজিট নহ'ব পাৰে ওচৰা ওচৰি অপজিট হ'লেও সেই অপজিটটো এণ্টনিমটো বাছি ওলাব লাগে বিপৰীত শব্দটো বাছি ওলাব লাগে তো এতিয়া আপোনালোকে চাব যে ডাইৰেক্ট ভেৰাচিটি মানে কি হয় আপোনালোকে গম নাপাব পাৰে গতিকে সম্পূৰ্ণ চেণ্টেন্সটো পঢ়ক উই হেভ ন' ডাউট এবাউট দ্য ভেৰাচিটি অফ দ্য ষ্টেটমেণ্ট যে আমাৰ যিটো ষ্টেটমেণ্ট তেখেতে দিলে যিজন ব্যক্তিয়ে দিলে সেই ষ্টেটমেণ্টৰ ভেৰাচিটিৰ ওপৰত আমাৰ কোনো সন্দেহ নাই মানে ষ্টেটমেণ্ট দিলে যোনটো ষ্টেটমেণ্টৰ সত্যতাৰ ওপৰত যোনটো সত্যৰ ওপৰত যে ষ্টেটমেণ্টটো ইমানে সত্য যে সেই সত্যৰ ওপৰত আমাৰ কোনো সন্দেহ নাই বুলি কৈছে তো এই ভেৰাচিটি মানে সত্য আমি নিজে গেছ কৰি ল'ব পাৰোঁ সেইটোৱে ক'ব বিচাৰিছোঁ উই হেভ ন' ডাউট আমাৰ কোনো সন্দেহ নাই কাৰ ওপৰত সন্দেহ নাই যিটো ষ্টেটমেণ্ট দিলে সেই ষ্টেটমেণ্টৰ সত্যৰ ওপৰত সন্দেহ নাই তো সত্যৰ বিপৰীতটো লাগে ট্ৰুথফুলনেছটো চাওক প্ৰায় সমাৰ্থক শব্দ বুজাব মৰেলিটিটো পজিটিভ শব্দ হয় গতিকে এই ভেৰাচিটিটো এটা পজিটিভ শব্দ হয় ইয়াৰ নিগেটিভ লাগে গতিকে ফলছটো লাগে গতিকে ফলচিটি যোনটো অপশ্যন বিত আছে অপশ্যন বিটো কাৰেক্ট আনসাৰ হ'ব কাৰণ সত্যৰ বিপৰীতটো ফলছ হ'ব নিশ্চয় বুজি পাইছে আপোনালোকে গতিকে এনেকৈ আমি ওলাব লাগিব যে কেনেকৈ আপোনালোকে নিশ্চয় বুজি পালে যে উই হেভ ন' ডাউট এবাউট দ্য ভেৰাচিটি অফ দ্য ষ্টেটমেণ্ট যে ষ্টেটমেণ্টৰ সত্যতাৰ ওপৰত আমাৰ কোনো সন্দেহ নাই তাৰ বিপৰীতটো কি হ'ব ফলচিটি মানে ফলছ লগত ফলছৰ পৰাই শব্দটো আহিছে তাৰ নেক্সটটো আপোনালোকে চাওক তাৰ নেক্সটটো আছিলে 51 নম্বৰ কুৱেশ্যন আমাক কি দিয়া আছিলে 51 নম্বৰ কুৱেশ্যনটোৱে যে গুড একশ্যনছ কেনট কেমাফ্লেজ ওৱানছ বেড কোৱালিটিজ যে গুড একশ্যন ভাল কামবোৰে কি কৰিব নোৱাৰে কেনট মানে নোৱাৰে ভাল কামবোৰে কি কৰিব নোৱাৰে যে ওৱানছ বেড কোৱালিটি এজন ব্যক্তিৰ বেয়া গুণবিলাক লুকুৱাই ৰাখিব নোৱাৰে টাইপৰ বুজাইছে
হয়নে নহয় আপোনালোকে নিজে পুনৰবাৰ সেন্টেন্সটো ভালকে পঢ়িবলৈ চাওক যে গুড একশনস ভাল কৰ্মবিলাকে ভাল কামবিলাকে কেনট নোৱাৰে কি নোৱাৰে কেমফ্লেজ ওৱানছ বেড কোৱালিটি এজনৰ বেয়া কোৱালিটিবিলাক লুকুৱাই ৰাখিব নোৱাৰে তাৰ মানে কেমফ্লেজ মানে হাইড টাইপৰ বুজাইছে হাইড মানে লুকুৱাই হয়নে লুকুৱাই ৰখা টাইপৰ বুজাইছে তো ইয়াৰ বিপৰীতটো লাগে ইয়াৰ বিপৰীতটো ৰিভিল কৰি দিয়া হাইড মানে লুকুৱাই ৰাখা বা কেমফ্লেজ মানে লুকুৱাই ৰাখা ইয়াৰ বিপৰীতটো ৰিভিল কৰি দিয়া বুজাব ৰিভিল মানে গোটেইটো খুলি দিয়া গোটেইটো বৰ্ণনা কৰি দিয়ে সো অপশন সি টো ইয়াত কাৰেক্ট আনসাৰ ডেমনস্ট্ৰেট মানে কি গম পায় আপোনালোকে কিবা এটা বস্তু ডেমনস্ট্ৰেট কৰি দিয়া খুলি দিয়া এক্সিবিট মানে আপোনালোকে গম পায় গতিকে এপ্ৰপ্ৰিয়েটটো হৈ যাব অপশন সি ৰিভিল ঠিক আছে এপ্ৰপ্ৰিয়েটটো হৈ যাব ৰিভিল বা কেমফ্লেজটো আপোনালোকৰ ছদ্মভেশ টাইপৰ বুজায় মানে কিবা এটা ৰূপ লৈ থকা টাইপৰ বুজায় গতিকে মানে নিজৰ চেহেৰাটো লুকুৱাই ৰাখা টাইপৰ বুজায় গতিকে হাইটটো তাৰ এটা কি হয় মিনিং হয় অৰ্থাৎ ছদ্মভেশ হয় তাৰ অপজিট মিনিংটো হৈ যাব ৰিভিল কৰি দিয়া গোটেইটো উলুৱাই দিয়া টাইপৰ বুজাইছে সো অপশন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আমাৰ ওচৰত আছিলে দেয়াৰ ৱাজ এ মাৰ্জিনেল ইনক্ৰিজ ইন হিজ পে there was a marginal increase in his pay যে তাৰ যেটো দৰমহা আসলে দৰমহাটো মাৰ্জিনেল মানে অলপমান বাঢ়িছে বহুত বেছি বহা নাই কিমান বাঢ়িছে অলপমান বাঢ়িছে মানে একেবাৰে মাইনৰ টাইপৰ বুজাব কি হয় এটো মানে মাইনৰ একেবাৰে অকপমান গতিকে তাৰ বিপৰীতটো সিগনিফিকেন্ট হ'ব সিগনিফিকেন্ট মানে বহুত ডাঙৰ বহুত বেছি টাইপৰ বুজায় যেতিয়া 6 মাৰে বিৰাট কোহলি যেতিয়া ৰোহিত শৰ্মাই 6 মাৰে সিগনিফিকেন্ট 6 বুলি কমেন্টেটৰে কয় গতিকে বহুত ডাঙৰ টাইপৰ বুজায় সো ইয়াৰ এটো তাৰ অপজিট হৈ যাব সিগনিফিকেন্ট সো অপশন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব অপশন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে তাৰ নেক্সট আছিল দা লিডাৰ ওয়াজ প্রাগমেটিক টু হিজ এপ্ৰোচ টু দা প্ৰবলেম ফেচিং দা কাউন্ট্ৰি দা প্রাগমেটিক মানে কি হয় প্রাগমেটিক মানে ৰিয়েলিষ্টিক যোনটো ৰিয়েলিষ্টিক হয় কি হয় ৰিয়েলিষ্টিক প্রাগমেটিক ৰিয়েলিষ্টিক ঠিক আছে যোনটো ৰিয়েলিষ্টিক হয় হেতু বুজাব তো ইয়াৰ বিপৰীতটো কোনটো হৈ যাব এপ্ৰিচিয়েটিভ মানে যোনে প্ৰশংসা কৰে প্ৰশংসক যোনে প্ৰশংসা কৰে প্ৰশংসক ক্ৰিটিকেল মানে গম্ভীৰ হয় আপুনি গম পায় এটো লগত একো সম্পৰ্ক নাই এটো লগত একো সম্পৰ্ক নাই গতিকে এই দুটা আমি ডাইৰেক্টলি কাটিম অপটিমিষ্টিক মানে আশাবাদী হয় আশাবাদী অপটিমিষ্টিক মানে আশাবাদী আইডিয়ালিষ্টিক মানে কি হয় আদৰ্শবাদী মানে যিজনে যিকোনো বেয়া সিচুৱেশন যোনো একেবাৰে বেয়া সিচুৱেশন তাতো ভাল হ'ব বুলি আশা কৰি থাকে প্ৰ্যাকটিক্যালি চিন্তা নকৰে প্ৰ্যাকটিক্যালি যিজনে চিন্তা নকৰে যোনে ৰিয়েলিষ্টিক চিন্তা নকৰে মাত্ৰ ভাল হ'ব টাইপৰ চিন্তা কৰি থাকে গতিকে ইয়াৰ এই দুটাৰ বিপৰীত শব্দটো হৈ যাব এটো আইডিয়ালিষ্টিক প্ৰাগমেটিকৰ বিপৰীত হৈ যাব আইডিয়ালিষ্টিক মানে প্ৰাগমেটিক মানে ৰিয়েলিষ্টিক আইডিয়ালিষ্টিক মানে যিনে প্ৰ্যাকটিক্যালি চিন্তা নকৰে ঠিক আছে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাৰ ওচৰত আছিল এটো যে হি ইজ এ ম্যান উইথ এ জোভিয়েল নেচাৰ জোভিয়েল মানে কি হয় জোভিয়েল মানে চিয়াৰফুল হয় কি হয় চিয়াৰফুল তো পজিটিভ শব্দ এটা হয় ইয়াৰ নিগেটিভ শব্দ এটা লাগে টকেটিভৰ লগত কোনো সম্পৰ্ক নাই আমাৰ ওচৰত কোৱাইটৰ লগত কোনো সম্পৰ্ক নাই আমাৰ ওচৰত গতিকে মৰছটো হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ মৰহ মানে উদাস যে হি বহুত জয়ফুল নেচাৰ হয় চিয়াৰফুল নেচাৰ হয় কিন্তু হি তাৰ বিপৰীতটো হৈ যাব উদাস এজনে বহুত উদাস নেচাৰ হয় ঠিক আছে উদাস মানে নিশ্চয় গম পাইছে আপোনালোকে তাৰ নেক্সট আমাৰ ওচৰত কি আছিল দ্য থিফ কনফেছড এট দ্য পুলিচ ষ্টেচন that he had stolen my watch the thief confessed মানে কি হয় আমি গম পাওঁ যে কনফেছ কৰি লোৱা মানি লোৱা কি হয় কনফেছ কৰি লোৱা মানে মানি লোৱা হি পুলিচৰ ওচৰত মানি ল'লে যে থিফ মানে চুৰজনে পুলিচৰ ওচৰত পুলিচ ষ্টেচনে মানি ল'লে যে সেই চুৰজনে মোৰ ঘড়ীটো চুৰ কৰিছিলে বুলি তো এই মানি লোৱাৰ অপজিটটো হৈ যাব ডিনাইড সো অপশন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব যে মানি লোৱাৰ অপজিট হৈ যাব ডিনাই কৰা কনসিল মানে হাইড কৰা ইয়াৰ লগত সম্পৰ্ক নাই হয়নে তো মানি লোৱাৰ বিপৰীতটো হৈ যাব ডিনাই কৰা মানি নোলোৱা ঠিক আছে তাৰ নেক্সট আমাৰ ওচৰত আছে হিজ এটিটিউড ইজ ভেৰি হস্টাইল মানে কি আমি গম পাব লাগিব হস্টাইল মানে আনফ্ৰেন্ডলি যে হিজ এটিটিউড ইজ ভেৰি হস্টাইল আনফ্ৰেন্ডলি অপজিটটো ফ্ৰেন্ডলি হৈ যাব সো অপশন এ টু কাৰেক্ট আনসাৰ হয়নে তাৰ নেক্সট আমাৰ ওচৰত আছিল যে his friends liked everything about him except his frugality তো ফ্ৰুগেল মানে আমি কি পাইছিলো আগতে আমি সিনোনিম এন্টোনিম ডিসকাস কৰিছো ফ্ৰুগেল শব্দটো তো ফ্ৰুগেলটো ইম্পৰ্টেন্ট হয় আগত এসএসসি টো আহিছে ইয়াৰ পৰা তো ফ্ৰুগেল মানে ইকোনমিক্যাল যোনে মানে অলপমান
মিতব্যয়ী টাইপৰ বুজায় যোনে কম খৰচ অলপমান কনজুচ টাইপৰ বুজায় তো কনজুচৰ অপজিটটো ইকনমিকেলৰ অপজিটটো হৈ যাব এক্সট্ৰাভেগেন্স এক্সট্ৰাভেগেন্স মানে যোনে অতিপাত খৰচ কৰে চিন্তা নকৰাকৈ বহুত বেছি খৰচ কৰে গতিকে ফ্ৰুগেলিটিৰ অপজিটটো হৈ যাব এক্সট্ৰাভেগেন্স সো অপশ্যন বি টো ইয়াত কাৰেক্ট আনসাৰ অপশ্যন বি টো ইয়াত কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট আছিল দ্য চেয়াৰমেন ৰিভিউড দ্য একাউণ্টছ অফিচাৰ ফৰ নট supervising the work of his coordinates তো ৰিভিউক মানে আমি কি কয় খং কৰা ৰিভিউক মানে খং কৰা যে চেয়াৰমেনজনে একাউণ্টছ অফিচাৰৰ ওপৰত খং কৰিছে স্কল কৰিছে গালি পাৰিছে গালি পাৰা বুজাব একজেক্টলি হ'লে গালি পাৰা হয়নে গালি পাৰা তো গালি পৰা বিপৰীত শব্দটো কি হ'ব বিপৰীত শব্দ আমি কৰি আছোঁ প্ৰেইজ কৰা প্ৰশংসা কৰা প্ৰেইজ মানে কি প্ৰশংসা কৰা এই ৰিচিভড এৱাৰ্ডেড ইনভাইটেড এইবিলাক বেলেগ বেলেগ শব্দ হয় আপোনালোকে গমে পায় ৰিচিভ মানে কি গ্ৰহণ কৰা এৱাৰ্ডেড মানে এৱাৰ্ড তেখেতক দিয়া ইনভাইটেড মানে নিমন্ত্ৰণ কৰা এইবিলাকৰ লগত সম্পৰ্ক নাই গতিকে খং কৰাৰ বিপৰীতটো হৈ যাব গালি পৰা বিপৰীতটো হৈ যাব প্ৰেইজ কৰা প্ৰশংসা কৰা ঠিক আছে তো এইবিলাক এনেকুৱা ধৰণৰ ইংলিছৰ প্ৰশ্ন হয় যিবিলাক চব পঢ়িবলৈ ভাল নহয় কিন্তু এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় তাৰ নেক্সট আমাৰ ওচৰত আছিলে যে উই ৰিচিভড এ কৰ্ডিয়েল ৱেলকাম এটা কৰ্ডিয়েল ৱেলকাম ফ্ৰম হোষ্ট এতিয়া চাওক আমি এজন হোষ্টৰ পৰা ৱেলকাম কৰিছে আমাক আমি ৱেলকাম ৰিচিভ কৰিছোঁ কি ৱেলকাম ৱাৰ্ম ৱেলকাম কৰ্ডিয়েল মানে ৱাৰ্ম হৈ যাব কি হ'ব ৱাৰ্ম আমি ৱাৰ্ম ৱেলকাম ৰিচিভ কৰিছোঁ কৰ্ডিয়েল মানে ৱাৰ্ম তো ৱাৰ্ম মানে গৰম টাইপৰ বুজিছে গতিকে তাৰ অপজিট হৈ যাব কোল্ড অফিচিয়েল ডিষ্ট্ৰেছফুল ইনডিফাৰেণ্ট এইবিলাক বেলেগ শব্দ হয় গতিকে ৱাৰ্মৰ বিপৰীতটো হৈ যাব কোল্ড ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে যে every move I make seems to affect him adversely every move I make seems to affect him adversely মানে negatively word হয় negatively তো ইয়াৰ পজিটিভটো হৈ যাব favorably so option b টো ইয়াৰ কাৰেক্ট আনসাৰ হয় badly টো নেগেটিভ হয় deeply টো নেগেটিভ হয় internally সম্পূৰ্ণ বেলেগ হয় so option b টো হ'ব কাৰেক্ট আনসাৰ কাৰণ আমাক অপজিট শব্দটো লাগে বিপৰীত শব্দটো লাগে তাৰ নেক্সট এটা বেলেগ ধৰণৰ প্ৰশ্ন আমি পাইছোঁ যে হেড আই দ্য উইংছ অফ এ বাৰ্ড ডেছ এইটো চব কণ্ডিশ্যনেল চেণ্টেন্স হয় যদিহে মোৰ ওচৰত চৰাইৰ পাখি থাকিলেহেঁতেন মই উৰি গ'লোহেঁতেন তেনেকুৱা ক্ষেত্ৰত আকৌ আপোনালোকে উইল লগাব নালাগে চাওক যেতিয়া কণ্ডিশ্যনেল চেণ্টেন্স হেঁতেন বাক্য ইম্পচিবল চেণ্টেন্স হয়হে যেতিয়া ইমেজিনাৰী চেণ্টেন্স আহে তাত উইল নাহে সেইটো সদায় উড হৈ যাব উইল কেতিয়াও নাহে সদায় উড হৈ যাব গতিকে কুড লগোৱাৰ প্ৰয়োজন নাই শুড লগোৱাৰ প্ৰয়োজন নাই অপশ্যন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব আমি কাৰেক্ট টেন্সটো ইয়াৰ সম্পৰ্কে ডিছকাছ কৰিছোঁ এই হেডটো দেখি পিনে আপোনালোকে পাষ্ট পাৰফেক্ট চেণ্টেন্স বুলি ভাবি নল'ব প্ৰথম কথা তাৰোপৰি যেতিয়াই কণ্ডিশ্যনেল চেণ্টেন্স আহিব সদায় উড আহিব আইৰ লগত উইল নাহে সেইটো মনত ৰাখিব আপোনালোকে ঠিক আছে গতিকে অপশ্যন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ইয়াত হেড আই দ্য উইংছ থাকিলে এইফালে সদায় ছাবজেক্ট আহিব উড আহিব আৰু ভাৰ্বৰ সদায় প্ৰেজেণ্ট ফৰ্ম V1 ফৰ্ম আহিব ক্লিয়াৰ আছে সো অপশ্যন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব তাৰ নেক্সট চাওক এইটো আমি টেক কুৱেশ্যনত পঢ়িছিলোঁ আই এম ইন বিগ ট্ৰাবল আৰেণ্ট আই আমি টেক কুৱেশ্যনত পঢ়িছোঁ টেক কুৱেশ্যনত এমটো সদায় আৰ হৈ যায় ক্লিয়াৰ আছে আৰু অবজেক্টিভ ফৰ্ম লিখাৰ প্ৰয়োজন নাই চাওক ইয়াত আপোনালোকে মি লিখিব নালাগে গতিকে এই দুটা কেনচেল হয় এমো নহয় চ যিটো আছে সেইটোৱে থাকিব গতিকে নন অফ দিছটো হ'ব কাৰেক্ট আনসাৰ যিটো আছে সেইটোৱে শুদ্ধ হৈ আছে এইফালে পজিটিভ চেণ্টেন্স হয় সেইকাৰণে ইয়াত নিগেটিভ নট লগাইছে আমি টেক কুৱেশ্যন বহুত ভালকৈ ডিছকাছ কৰিছোঁ যিসকলে চোৱা নাই চাই ল'ব এবাৰ কাৰণ বহুত বেছি ডিটেইলছত ডিছকাছ কৰা হৈছে কিছুমান এডভান্স লেভেলৰ টেক কুৱেশ্যনো কৰা হৈছে ইম্পাৰেটিভ চেণ্টেন্সৰ টেক কুৱেশ্যন আমি কৰিছোঁ তাৰ নেক্সটটো আছিলে আমাৰ নো ডাউট চি ইজ বিউটিফুল বাট ডেট হেজ দ্য লিটল টু ডু উইথ ইণ্টেলিজেঞ্চ এটা কথা মনত ৰাখিব আপোনালোকে ইয়াত নো ডাউট আছে যে কোনো সন্দেহ নাই তাই ধুনীয়া বুলি যিজনী ছোৱালী আপুনি চাইছে তা আপুনি কি কৈছে যে সেই ছোৱালীজনী ধুনীয়া হয় বুলি কোনো সন্দেহ নাই নো ডাউট কোনো সন্দেহ নাই বাট কিন্তু এই বাট শব্দটো আপুনি কেতিয়া লগায় যেতিয়া এইফালৰ কিবা এটা ডিফাৰেঞ্চ বুজাব বিচাৰিছে কণ্ট্ৰাডিষ্ট কৰিব বিচাৰিছে আমি কি কৰোঁ যে হি ইজ পুৰ বুলি কওঁ মানে সি দুখীয়া হয় বাট শব্দটো কিয় লগাওঁ বাট শব্দটো আমি কিন্তু এইটো কাৰণে লগাওঁ হি ইজ কাইণ্ড সি দুখীয়া হ'লে কি হ'ব সি বহুত দয়ালু হয় এই বাট শব্দটো সদায় দুইটাৰ মাজত ডিফাৰেঞ্চ বুজাবলৈ ব্যৱহাৰ কৰে আপোনালোকে মন কৰিছে নাই কৰা আপোনালোকে নিজে এতিয়া মন কৰক যে যেতিয়া আমি বাট কনজাংচন ব্যৱহাৰ কৰিম তেতিয়া সদায় কণ্ট্ৰাডিষ্ট দুটা সম্পূৰ্ণ বিপৰীত টাইপৰ বুজাবলৈ ব্যৱহাৰ কৰোঁ এতিয়া আপোনালোকে চাওক নো ডাউট চি ইজ বিউটিফুল মানে যে কোনো সন্দেহ নাই তাই ধুনীয়া বুলি কিন্তু আহা লগালগ ইয়াত ডাল লিটল টু ডু এইটো ঠাইত আমি বেলেগ বহাব লাগে আপোনালোকে চাওক তো এই ডাল এইফালে এইটো পজিটিভ চেণ্টেন্স হয়
গতিকে নেক্সট সেন্টেন্সটো আমি নিগেটিভ দেখাব লাগিব তেতিয়াহে বাট কনজাংশন আহিব নহলে ইয়াত এন কনজাংশন আহিলে হয় আমি কনজাংশনৰ ওপৰতো ভিডিও দিছো আপোনালোকে চাই লওক কত বাট কনজাংশন আহে কত এন কনজাংশন আহে কত এজ কনজাংশন আহে গোটেইবিলাক কত ডেট কনজাংশন আহে গোটেইবিলাক ডিসকাস কৰা হৈছে অলৰেডি ঠিক আছে তো এফালে আমি নিগেটিভ বুজাব লাগিব আৰু নিগেটিভ কেতিয়া আহে দা লিটলটো কেতিয়াও নিগেটিভ নুবুজায় আমি ডিটাৰমিনাৰো ডিসকাস কৰিছো দা লিটল কেতিয়াও নিগেটিভ নুবুজায় নিৰ্দিষ্ট থাকিলে বুজায় গতিকে এ লিটলো নুবুজায় এ লিটল মানে অলপমান বুজাব এ ফিউ নুবুজায় গতিকে লিটলটো হ'ব ইয়াত কাৰেক্ট আনসাৰ লিটলটো সদায় নিগেটিভৰ লগত আমি লিটল ব্যৱহাৰ কৰোঁ ক্লিয়াৰ আছে এফালে এটো পজিটিভ সেন্টেন্স হয় পিছৰটো আমি নিগেটিভ দেখাব লাগিব নিগেটিভৰ লগত দা লিটল নাহে লিটল আহিব সো অপচন সি টো কাৰেক্ট আনসাৰ হয় ক্লিয়াৰ আছে কোনো কনফিউজন নাই তাৰ নেক্সট চাওক তাৰ নেক্সট আমাৰ ওচৰত আছে হি ডাজ নট লাইক ডুইং এনিথিং এলছ হি ডাজ নট লাইক ডুইং এনিথিং এলছ ইয়াতে ডুইং এনিথিং এলছটো কোনটো কাৰেক্ট হ'ব হেতু বহাব লাগে তো এটা কথা মনত ৰাখিব আপোনালোকে যদিহে এটা সেন্টেন্স কয় এইটো বাদ দিও কি আছে কিন্তু আপোনালোকে নৰমালি এটা সেন্টেন্স কৈছে I do not like to play football এনেকে নকয় জানো সেন্টেন্স এটা আপোনালোকে নিজে মনত পেলাও যে মই ফুটবল খেলি ভাল নাপাওঁ তো তেনে ক্ষেত্ৰত এটা কথা লক্ষ্য কৰক যদিহে লাইক ভাৰ্ব আছে তাৰ পিছফালে 2 প্লাস ভাৰ্ব আহিব সদায় তাৰ পিছফালে 2 প্লাস ভাৰ্ব আহিব সদায় লাইক প্লাস 2 প্লাস ভাৰ্ব আহিব যদি এফালে ভাৰ্ব ব্যৱহাৰ কৰিব বিচাৰিছে যদি এফালে ভাৰ্ব ব্যৱহাৰ কৰিব বিচাৰিছে তো ইয়াটো একে হৈছে হি ডাজ নট লাইক হি ভাল নাপায় তো কি হ'ব ইয়াত চাও ডুইং লিখাৰ প্ৰয়োজন নাই 2 প্লাস ভাৰ্ব আহিব 2 প্লাস ভাৰ্ব ইয়াত আছে গতিকে এটো কাৰেক্ট আনসাৰ ইয়াতো 2 প্লাস ভাৰ্ব আছে কিন্তু এটো নহ ইয়াতো 2 প্লাস ভাৰ্ব আছে কিন্তু এটো নহব ইয়াত এনিথিংস আকৌ লগোৱাৰ প্ৰয়োজন নাই যেনেকৈ আছে তেনেকৈ থম আমি গতিকে এইকেইটা হ'ব নোৱাৰে লাইক আছে পিছফালে ভাৰ্ব ব্যৱহাৰ কৰিব বিচাৰিছে গতিকে 2 প্লাস ভাৰ্বটো এপ্ৰোপ্ৰিয়েট ফৰ্ম হয় ক্লিয়াৰ আছে নিশ্চয় ক্ৰিস্টেল ক্লিয়াৰ আছে সৰু সৰু কনসেপ্ট হয় কিন্তু ক্লিয়াৰ থকাটো প্ৰয়োজন হয় সো ভিডিও বনাবলৈ মোটিভেশনৰ আমাৰ প্ৰয়োজন হয় বাৰে বাৰে কম গতিকে এটা মাত্ৰ কমেন্ট কৰিবলৈ নাপাহৰিব ক্ৰিস্টেল ক্লিয়াৰ বুলি লিখিবলৈ নাপাহৰিব তাৰ নেক্সট আছিল আমাৰ 65 নম্বৰ কোৱেশ্চন যে ডেভেলপমেন্ট অফ এগ্ৰিকালচাৰ কনফ্লিক্টস উইথ দা হান্টিং বাই লিমিট দা ফৰেষ্ট ল্যান্ড তো পুনৰবাৰ যদি আপুনি ভালকে চাই ডেভেলপমেন্ট অফ দা এগ্ৰিকালচাৰ কনফ্লিক্টস ইয়াত এটা প্ৰিপজিশন লগাইছে উইথ ইয়াত এটা প্ৰিপজিশন লগাইছে বাই তো উইথ আৰু বাই প্ৰিপজিশন প্ৰায় একে হয় উইথ আৰু বাই প্ৰিপজিশন প্ৰায় একে হয় কিন্তু উইথৰ পিছফালে ভাৰ্ব প্লাস আইএনজি লগাইছে মানে জেৰান ফৰ্ম বুলি আমি কওঁ কি ফৰ্ম বুলি জেৰান ফৰ্ম ভাৰ্ব প্লাস আইএনজি লগাইছে গতিকে ইয়াতো যোনটো বায়ৰ পিছফালে যেটো ভাৰ্ব আছে ইয়াতো আমি ভাৰ্ব প্লাস আইএনজি লগাব লাগিব ভাৰ্ব প্লাস আইএনজি ফৰ্ম বহাব লাগিব ইয়াতো ভাৰ্ব প্লাস যেহেতু আইএনজি লগাইছে সো অপচন বি টু ইয়াত কাৰেক্ট আনসাৰ হান্টিং বাই লিমিটিং এফালে উইথ প্ৰিপজিশন পিছফালে ভাৰ্ব প্লাস আইএনজি বাই প্ৰিপজিশন গতিকে ভাৰ্ব প্লাস আইএনজি হ'ব কাৰেক্ট ফৰ্ম ঠিক আছে গতিকে আজিৰ লাষ্ট কোৱেশ্চন আমি আজি ডিসকাস কৰিম বহুত বেছি কষ্ট হয় কোৱেশ্চন বিলাক আমি বিচাৰি লিখিবলগীয়া হয় ইম্পৰ্টেন্ট কোৱেশ্চন বাছি লিখিবলগীয়া হয় গতিকে যদিহে ক্লিয়াৰ হৈছে ক্ৰিস্টেল ক্লিয়াৰ আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব লগৰ লগত শেয়াৰ কৰি দিব তো হাউ ইউ ডেমনস্ট্ৰেট দ্যাট দ্য প্ৰেছাৰ ৰিমেইনছ কনষ্টেন্ট যেতিয়া কুৱেশ্চন কৰিব ইয়াত কুৱেশ্চন আছে কুৱেশ্চন মাৰ্ক গতিকে হাউৰ পৰা ষ্টাৰ্ট কৰিছে লাষ্টত কুৱেশ্চন মাৰ্ক আছে মানে ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু ইন্টাৰোগেটিভ সেন্টেন্সত WH কুৱেশ্চনৰ পৰা যদি ষ্টাৰ্ট কৰে WH মানে হোৱাট হু where বা হাউৰ পৰা যদি ষ্টাৰ্ট কৰে ডাইৰেক্টলি সাবজেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব যদিহে অক্সিলিয়াৰী ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ নাই আপোনালোকে হেল্পিং ভাৰ্ব কি আছে ডু ডিড আৰু ডাজৰ হেল্প ল'ব লাগিব গতিকে হাউ ইউ নহয় এ হাউ টু ইউ নহয় হাউ ডু ইউ হেল্পিং ভাৰ্ব ডু ব্যৱহাৰ কৰিব লাগিব সো অপচন বি টু ইয়াত কাৰেক্ট আনসাৰ মই আশা কৰিছো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ আছে পিডিএফ টো আমি শেষত শেয়াৰ কৰিম চিন্তা কৰিব নালাগে এক্সামৰ বহুত আগতে শেয়াৰ কৰি দিম বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে প্ৰিপাৰেচন চলাই যাওক যদি ভিডিঅ ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লক ষ্টক ধন্যবাদ